নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে খবৰ বৰ বিশেষ নাই। আজি ভিডিওটো ৰেকৰ্ডিং কৰি থাকোতে বহুতেই দেৰি হৈ গ'ল, যাৰ কাৰণে আপোনালোকৰ বাবে খবৰ বিশেষ আনিব নোৱাৰিলো। যেহেতু ভিডিওটো যদি দীঘল কৰি দিও তেন্তে এডিট আৰু ৰেকৰ্ডিং কৰোতে বহুত সময় লাগি যায়, আৰু যিমানেই ৰাতি হৈ আহে টোপনি সিমানে বাঢ়ি আহে মানুহৰ। তো সেইভাবে ভিডিওটো খুবেই শর্ট কৰিম, খুব কম খবৰ আনিছো। শেষলৈকে ভিডিওটো গোটেই সম্পূৰ্ণকৈ চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। খবৰ ওলাইছে উত্তৰ প্ৰদেশৰ বৰেলি ডিস্ট্ৰিক্টৰ পৰা। উত্তৰ প্ৰদেশৰ বৰেলি ডিস্ট্ৰিক্টত 3জন যুৱকৰ মৃত্যু হয় ৰোড এক্সিডেন্টত। আৰু যেটো ৰোড এক্সিডেন্ট হয় সেই ৰোড এক্সিডেন্টটো সম্পূৰ্ণ সংঘটিত হয় বা সেই ৰোড এক্সিডেন্টৰ সম্পূৰ্ণ দায়ী হৈ গ'ল উত্তৰ প্ৰদেশ চৰকাৰ, PWD আৰু গুগল মেপ। 3জন যুৱকে মিলি এখন বিয়া এটেন্ড কৰিবৰ কাৰণে গৈ আছিল। তেওঁলোকে ৰাস্তাটো চিনি নাপায় যে যাব কোন ফালেৰে বিয়াখন খাবৰ বাবে। তো তেওঁলোকে সেইভাবে গুগল মেপৰ সহায় ললে, আৰু গুগল মেপে এনেকুৱা এখন তেওঁলোকক দলং চিনাক্তকৰণ কৰি দিলে বা এনেকুৱা এটা ৰাস্তা তেওঁলোকক চিনাক্তকৰণ কৰি দিলে যিটো ৰাস্তাত এখন অৰ্ধ নিৰ্মিত দলং আছিল। লৰাকেইজনে গম পোৱা নাছিলে, ফুল স্পীডত গৈ আছিলে দলংখনত, আৰু হঠাতে তেওঁলোক গৈ তলত পৰিল, কাৰণ দলংখন আধালৈকেহে নিৰ্মাণ কৰা আছিল। তো এইখিনিত PWD বা চৰকাৰৰ কেনেকুৱা ধৰণৰ দুখ? চৰকাৰ বা PWDৰ এইটোই দুখ যে তেওঁলোকে ফ্ৰণ্টত, দলংখনৰ ফ্ৰণ্টত কিবা নহয় কিবা এটা বেৰিকেড দি ৰাখিব লাগিছিল যে দলংখন অৰ্ধনিৰ্মিত হৈ আছে, আপোনালোকে এই দলঙেৰে না যাব। গুগল মেপৰ ভুল কি? গুগল মেপে ভুল ৰাস্তা দেখুৱালে। গুগল মেপে যদি সেই ৰাস্তা নেদেখুৱালেহেঁতেন হয়তো সেই 3জন যুৱক আজি জীৱিত অৱস্থাত থাকিলেহেঁতেন। তো এই সন্দৰ্ভত কি ক'ব আপোনালোকে কমেন্ট বক্সত লিখি থৈ যাব। আমাৰ ভাৰত চৰকাৰৰ এটা বিশেষ গুণ আছে যে যেতিয়ালৈকে কোনো এজন ব্যক্তিৰ প্ৰাণ নাযায় তেতিয়ালৈকে ভাৰত চৰকাৰৰ চকু নুখুলে। ঠিক তেনেকুৱা ধৰণৰ ঘটনাই হ'ল এই ঘটনাটোৰ ওপৰত। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ শিক্ষা বিভাগত হয়তো এতিয়া চতুৰ্থ বৰ্গৰ যি নেকি পদসমূহ আছে, অৰ্থাৎ যি নেকি চকীদাৰৰ পদসমূহ আছে, সেই চকীদাৰৰ পদসমূহ হয়তো এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিব পাৰে বুলি জনাইছে। চতুৰ্থ বৰ্গৰ চকীদাৰৰ পদ থাকিব, কিন্তু নিযুক্তি হয়তো অসম চৰকাৰে নিদিব পাৰে, বা শিক্ষা বিভাগে হয়তো চতুৰ্থ বৰ্গৰ চকীদাৰ পদৰ বাবে নিযুক্তি নিদিব পাৰে বুলি জনাইছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াদেৱে। ৰণোজ পেগু ডাঙৰীয়াদেৱে কৈছে যে বিদ্যালয়ৰ শিক্ষা বিভাগত বন্ধ হ'ব চতুৰ্থ বৰ্গৰ পদৰ চাকৰি। তৃতীয় পক্ষই স্থায়ীভাৱে বিদ্যালয়ত চকীদাৰ পদত কৰিব নিয়োগ। এতিয়া কোন হ'ব এই তৃতীয় পক্ষ? হয়তো কোনোবা থাৰ্ড পাৰ্টি কাৰোবাক চাগে এই দায়িত্ব অৰ্পণ কৰি দিব, যেনেকৈ নেকি আজিকালি হস্পিটেলবিলাকত সিকিউৰিটি গাৰ্ড ৰাখে থাৰ্ড পাৰ্টি কোনোবা এটা এজেন্সিয়ে। হয়তো ঠিক তেনেদৰে কোনোবা থাৰ্ড পাৰ্টি এজেন্সিক এই দায়িত্বটো দি দিব, আৰু তেওঁলোকেই হয়তো এতিয়া কোনো এজন ব্যক্তিক চকীদাৰ ৰূপে ৰাখি দিব, যাৰ ফলত নেকি চতুৰ্থ বৰ্গৰ চাকৰিটো সম্পূৰ্ণৰূপে বিলুপ্ত পাই হ'ব আমাৰ অসমৰ যিমানবিলাক নেকি বিদ্যালয় আছে বিদ্যালয়সমূহৰ পৰা। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দীঘলী পুখুৰীৰ পাৰৰ পৰা। দীঘলী পুখুৰীৰ পাৰত খাওঘলি নামে কিছু দোকান আছিলে। খাওঘলি নামে বহুকেইখন দোকান আছিলে, মানে বহুকেইখন দোকানৰ এটা সমষ্টিক খাওঘলি বুলি নামাকৰণ কৰিছিলে দীঘলী পুখুৰীৰ পাৰত। আৰু সেই দীঘলী পুখুৰীৰ পাৰতেই বৰ্তমান সময়ত বহু লোকে দোকান দি তেওঁলোকৰ জীৱন পোহপালন দি আছিলে, ঘৰৰ ল'ৰা ছোৱালীক তেওঁলোকে পোহপালন দি আছিলে। কিন্তু এতিয়া খবৰ ওলাইছে দীঘলী পুখুৰীৰ পাৰৰ খাওঘলিৰ যিমানখিনি নেকি দোকান আছিলে গোটেই দোকানসমূহ আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলাই বুলি জনাইছে। ডাম্পাৰ লগাই গোটেইবিলাক ভাঙি পেলাই বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। এতিয়া অসমৰ দুখীয়া দৰিদ্ৰসকলে দোকান দি থকাটোত অসম চৰকাৰৰ বিৰাটেই আপত্তি। কিন্তু সেই একেখিনি জায়গাতে যদি কোনো এটা ব্যক্তিগত প্ৰতিষ্ঠানে আহি কিবা ডাঙৰ কিবা এটা যদি কৰিম বুলি ভাবে তেন্তে সেই মাটিডোখৰ বা সেই স্থানডোখৰ লিজত দি দিবৰ কাৰণে একবাৰো হয়তো অসম চৰকাৰে কুণ্ঠাবোধ নকৰিব। যিখন অসম চৰকাৰে নেকি অসমীয়াৰ ভকে ইমান মাটি থাকে, ইমান চিঞৰ বাখৰ কৰি থাকে যে মুছলমানে এদিন অসমীয়া জাতিক ধ্বংস কৰিব, অসমীয়া জাতিক আমি বচাব লাগে, তো সেইখন চৰকাৰে কিন্তু অসমীয়া যুৱকসকলে দি থকা দোকানখিনিৰ কথা এবাৰো নাভাবে। গতিকে আপোনালোকে কি ক'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত কমেন্ট এটা কৰি জনাব তেওঁলোকৰ দুখনকৈ মুখ।
এখন হৈছে ৰাইজক দেখুওৱা আৰু এখন হৈছে ভিতৰি মুখ তেওঁলোক মানে হাতীৰ নিচিনা খানে কা দাঁত আলাগ দিখানে কা আলাগ আপোনালোকৰ বাৰু আয়ুষ্মান ভাৰত কাৰ্ড আছে নে আয়ুষ্মান ভাৰত কাৰ্ড যাৰ আছে তেওঁলোকে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব পাৰে আজিৰ পৰা কিছুদিন পূৰ্বলৈকে আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে প্ৰাইভেট বিদ্যালয়তো চিকিৎসা কৰিব পাৰিছিল কিন্তু বৰ্তমান সময়ত প্ৰাইভেট বিদ্যালয়ত চিকিৎসা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে প্ৰায় বন্ধ কৰিছে বুলি ক'ব পাৰি আপোনালোকে নিজৰ দৃষ্টিকোণে ঘূৰি চাব হয়তো খুব বেছি এখন বা দুখনহে আপোনালোকে চিকিৎসালয় পাব য'ত আপোনালোকে প্ৰাইভেটত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা কৰিব পাৰিব তো বৰ্তমান সময়ত প্ৰাইভেট যিমান বিলাক নেকি হস্পিটাল আছে তো তেওঁলোকে কিয় আয়ুষ্মান ভাৰতৰ জৰিয়তে চিকিৎসা নকৰা হৈছে ৰোগী বিলাকৰ কাৰণ যেতিয়া নেকি আয়ুষ্মান ভাৰত ওলাইছিলে তেতিয়া কিন্তু প্ৰায় বিলাক চিকিৎসালয়তে আয়ুষ্মান ভাৰতৰ সুবিধা আছিল দুখীয়া শ্ৰেণীৰ মানুহে আয়ুষ্মান ভাৰত কাৰ্ডখনৰ জৰিয়তে বিনামূলীয়া চিকিৎসা কৰিব পাৰিছিল কিন্তু বৰ্তমান সময়ত কিয় নোৱাৰে বৰ্তমান সময়ত খবৰ লোৱা অনুসৰি আমাৰ অসম চৰকাৰে প্ৰায় 400 কোটি টকা দিবলৈ বাকি আছে প্ৰাইভেট চিকিৎসালয়সমূহক যিবোৰ চিকিৎসালয়ত নেকি মানুহে গৈ চিকিৎসা কৰিছিল আয়ুষ্মান কাৰ্ডৰ জৰিয়তে তো তেওঁলোকৰ যি বিল হৈছিল সেই বিলসমূহ বৰ্তমানলৈকে অসম চৰকাৰে মুকলি কৰি দিয়া নাই দিব পৰা নাই অসম চৰকাৰৰ হাতত পইচা নাই যাৰ বাবে আয়ুষ্মান ভাৰত বৰ্তমান সময়ত প্ৰাইভেট চিকিৎসালয়সমূহত বন্ধ কৰি দিছে কিন্তু তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ সেইখন অসম চৰকাৰে কিন্তু মাইক্ৰ ফাইনেন্সৰ ঋণৰ পৰিশোধৰ নামত প্ৰায় 200 কোটি টকাতকৈও বেছি টকা অনুমোদন বৰ্তমান সময়ত আগবঢ়াইছে গতিকে কোনটো কৰিব লাগিছিল আগতীয়াকৈ কোনটো কৰিছে আগতীয়াকৈ মহিলাসকলক পাছত দিলেও হ'লহেঁতেন বা মহিলাসকলক নিদিলেও হ'লহেঁতেন তেওঁলোককতো কোৱা নাছিলে অসম চৰকাৰে যে তোমালোকে লোন লোৱা বুলি হয় না নহয় কিন্তু যি সকল নেকি দুখীয়া দৰিদ্ৰ মানুহে চিকিৎসা কৰিব পাৰিছিল প্ৰাইভেট বিদ্যালয়সমূহত প্ৰাইভেট চিকিৎসালয়সমূহত তো তেওঁলোকক এতিয়া চিকিৎসাৰ সুবিধা কৰি নিদি আগতীয়াকৈ ভোট বেংক বৃদ্ধি কৰিবৰ কাৰণে 26 চনৰ নিৰ্বাচনত জিকিবৰ কাৰণে বা ধৰি লওক আপোনালোকে হেয়া পঞ্চায়ত ইলেকশ্যনত জিকিবৰ কাৰণে আগতীয়াকৈ তেওঁলোকে এই ডিসেম্বৰ মাহত ঋণ মুক্ত কৰাৰ কথা চিন্তা কৰিছে এয়াই হৈছে পলিটিক্স আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা লখিমপুৰত এখিলা আমপাতে গঢ়িবলৈ সক্ষম হৈছে ওয়াৰ্ল্ড ৰেকৰ্ড বাপৰে বা ওয়াৰ্ল্ড ৰেকৰ্ড আৰু নগহে কোনে আৰু কি বস্তুৱে ওয়াৰ্ল্ড ৰেকৰ্ড নগহে তো লখিমপুৰৰ এঘৰ মানুহৰ বাৰীৰ পাছফালে এজোপা আম গছত এটা বৃহৎ পাত তেওঁলোকে দেখা পালে আৰু সেই আমপাতটো সৰ্বসাধাৰণ আমপাততকৈ দীঘল বুলি জনাইছে তেওঁলোকে সেই ঘৰ মানুহে তো তেওঁলোকে জনোৱা অনুসৰি তেওঁলোকৰ ককাকে সেই আমজোপা ৰুইছিল আৰু সেই ককাকে ৰুৱা আমজোপাৰ এতিয়া পাতে ওয়াৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে কাৰণ পৃথিৱীৰ ভিতৰতে সেই জোপা আমৰ পাত সৰ্ববৃহৎ দীঘল হয় ময়ো কিবা এটা ওয়াৰ্ল্ড ৰেকৰ্ড কৰিব লাগিব সবচে দেৰিলৈকে হার পাই থকা ওয়াৰ্ল্ড ৰেকৰ্ডটো যদি দিব বিচাৰে মোক দিব পাৰে মই বহুত দেৰিলৈকে হার পাই থাকো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কেইদিনমান পূৰ্বে গুৱাহাটী মহানগৰীৰ মাছমজিয়াত এজন ওচিয়ে এজন ফুড ডেলিভাৰী বয়ক বৰ বেয়াকৈ মাৰধৰ কৰিছিল আৰু তাৰ পাছত সেই ভিডিওটো গোটে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিলে ময়ো ভিডিওটো আপোনালোকক জনাইছিলো ময়ো খবৰত জনাইছিলো আৰু ক্ৰিটিসাইজ কৰিছিলো সেই ওচি জনৰ ওপৰত কিন্তু এতিয়া তাৰ উলুটা ছবি এটা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ ভিতৰতে এজন অটো চালকে এজন আৰক্ষীক এজন ট্ৰেফিক পুলিচক এজন বৃদ্ধ ট্ৰেফিক পুলিচক মাৰধৰ কৰা দেখা পোৱা গৈছে আমি সকলোৱে চিঞৰ বাখৰ কৰিছিলো আমি সকলোৱে সেই ভিডিওটো শেয়াৰ কৰিছিলো জিটু ভিডিওত এজন ওচিয়ে এজন ডেলিভাৰী বয়ক পিটিছিলে এতিয়া আমি সেই সমান্তৰালভাৱে আমি এই ভিডিওটো শেয়াৰ কৰিব লাগিব এই খবৰটো শেয়াৰ কৰিব লাগিব যিজন অটো চালকে নেকি সেই বৃদ্ধ ট্ৰেফিক পুলিচজনক পিটিছিলে আইন ৰজাৰ কাৰণে যিখন প্ৰজাৰ কাৰণে সেই একেখনে আইন হ'ব লাগে তেতিয়াহে প্ৰকৃত এখন গণতন্ত্ৰ হ'ব হয় না নহয় গতিকে আপোনালোকে সেই ভিডিওটো যতেই পায় খবৰটো যতেই পায় শেয়াৰ কৰক মোৰ মতে অসম পুলিচে বা আমাৰ অসম চৰকাৰে ইতিমধ্যে সেই যুৱকজনক এৰেষ্ট কৰিব লাগিছিল
আৰু নিউজত কিন্তু এতিয়ালৈকে কভাৰ হোৱা নাই সেই খবৰটো মোৰ মতে অলপমান পপুলাৰ কৰি দিব লাগে সেই খবৰটো যাতে সেই যুৱকজনক বা সেই ব্যক্তিজনক তৎকালীনভাৱে এৰেষ্ট কৰে অসম আৰক্ষীয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দীঘলী পুখুৰীৰ পাৰৰ পৰা দীঘলী পুখুৰীৰ পাৰৰ খাওঘলিৰ পৰা যিবিলাক দোকান উঠাই দিছে দোকানীসকল এতিয়া হাৰাশাস্তিত ভুগিছে বহু লোকে কান্দিছে কৈছে যে আমাৰ লৰা ছোৱালী আছে আমাৰ লোনৰ পইচা পৰিশোধ কৰিবলৈ আছে আমি এতিয়া কলৈ যাম আমাক কোনে চলাব আমাৰ পেট পোহপালন কোনে দিব সেই একে সময়তে আকৌ কিছু পদপথৰ যাত্ৰীয়ে কিছু ধনী ব্যক্তিয়ে কি কৰিছে এনেকুৱা ধৰণৰ কমেন্ট কৰিছে ওপেন সোশ্যাল মিডিয়াত যিসকলে কৈছে যে ভালেই কৰিছে তেওঁলোকক উঠাই তেওঁলোকে বস্তুৰ দাম অধিক লৈছিলে ভালেই কৰিছে তেওঁলোকক উঠাই তেওঁলোকে যথেষ্ট পৰিমাণৰ লেতেৰা কৰিছিলে যাব নোৱাৰি দুৰ্গন্ধ কৰি পেলাইছিলে ভালেই কৰিছে তেওঁলোকক উঠাই এতিয়া সেই ধনী ব্যক্তিসকলক কোনে বুজাব যে তেওঁলোকে সেই সামান্য এখন দোকান দিয়েই তেওঁলোকৰ পৰিয়ালটো পোহপালন দি আছিল ভগৱানে নকৰক আপোনাৰো এনেকুৱা এটা দিন আহক যিটো দিনত নেকি আপোনাৰো তেওঁলোকৰ নিচিনাই অৱস্থা হওক ভগৱানে নকৰক আপোনাৰ তেনেকুৱা ধৰণৰ দিন আহক বুলি কিন্তু যদি আপোনাৰো ঠিক তেনেকুৱা ধৰণৰ দিন আহে তেতিয়া আপোনাৰ কি হ'ব এগৰাকী ভদ্ৰ মহিলাই তেখেতৰ মুখ ঢাকি সোশ্যাল মিডিয়াত ঠিক তেনে ধৰণে কমেন্ট কৰিছে যে ভালেই হৈছে তেওঁলোকক তাৰ পৰা উঠাইছে সেই সকল লোকেহে বুজি পাইছে যে তেওঁলোকে লোন লৈ বা তেওঁলোকে সেই দোকানখন দিয়ে ঘৰখন পোহপালন দি আছে তাত যদি এতিয়া কেইজনমান বনিয়াই আহি দোকান দিয়ে তেতিয়া হয়তো আপোনালোকে ভাল পাব তেতিয়া হয়তো আপোনালোকে বাহ কৰিব কাৰণ তেওঁলোকৰ সৈতে আপোনালোকৰ ষ্টেণ্ডাৰ্ড মিলিব কিন্তু অসমীয়া যুৱক কেইজনে দোকান দি আছে গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ ষ্টেণ্ডাৰ্ড নিমিলে আৰু সেইভাবে হয়তো আপোনালোকে ভাল পাইছে যে অসমীয়া কেইজনক উঠাইছে ভালেই হৈছে এখন আপোনালোকে দামী ৰেষ্টুৰেণ্টত সৰু এটা পুচকা 500 টকা দি খাই আহিব কিন্তু এজন ফুটপাতৰ দোকানীয়ে যেতিয়া 10 টকাত 5টা ফুচকা দিব তেতিয়া আপোনালোকে সেইটো আপোনালোকৰ গাত লাগিব কব যে সেইটো বহুত দাম দেখোন ফুটপাততে ফুচকা বিকিছে 10 টকাত 10টা ফুচকা দিব পাৰে কিন্তু সেই একেটা ফুচকাকে আপোনালোকে গৈ ললিত বা তাজ হোটেলত 500 টকা দি খাই আহিব এয়াই হৈছে বৰ্তমান ভদ্ৰ সমাজৰ অভদ্ৰ কাণ্ড আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খুব শীঘ্ৰেই মেট্ৰিকৰ পৰীক্ষা হ'ব খুব শীঘ্ৰেই হায়াৰ সেকেন্ডাৰী পৰীক্ষা হ'ব আৰু খুব শীঘ্ৰেই ল'ৰা ছোৱালী সকলৰ বছৰিকীয়া পৰীক্ষা হ'ব বছৰিকীয়া পৰীক্ষা হোৱাৰ পাছত হায়াৰ সেকেন্ডাৰী পৰীক্ষা হোৱাৰ পাছত মেট্ৰিকৰ পৰীক্ষা হোৱাৰ পাছত এডমিশনৰ কাৰ্য আৰম্ভ হ'ব বৰ্তমান সময়ত ল'ৰা ছোৱালী সকলে পঢ়িবৰ বাবে এটকাও এডমিশনৰ ফিজ দিব নালাগে এডমিশনৰ ফিজ বৰ্তমান সময়ত সম্পূৰ্ণ বিনামূলীয়া অসমৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জনাইছে ল'ৰা ছোৱালী সকলৰ এডমিশনৰ ফিজ সম্পূৰ্ণ বিনামূলীয়া কৰিবৰ কাৰণে প্ৰায় 18 কোটি টকা মুকলি কৰিছে বুলি জনাইছে বিদ্যালয়সমূহৰ ডিবিটি বেংকৰ একাউণ্টৰ জৰিয়তে বিদ্যালয়ৰ বেংকৰ একাউণ্টত পইচা শীঘ্ৰেই সোমাই যাব বুলি জনাইছে যাতে ল'ৰা ছোৱালী সকলে বিনামূলীয়াকৈ এডমিশন ল'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাকিস্তানৰ পৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান বৰ্তমান সময়ত জেলত আছে এতিয়া ইমৰান খানক এৰি দিয়াৰ প্ৰতিবাদত যথেষ্ট লোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে যোৱাকালি পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় য'ত নেকি 50 জনতকৈ অধিক লোক আহত হয় বুলি জনাইছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে ইমৰান খানক এৰি দিব লাগে তো বৰ্তমান ইমৰান খান জেলত বাৰু তো গুৱাহাটী পাকিস্তানৰ মানে অৱস্থা খুব বেয়া হৈ গৈছিল ইমৰান খানৰ দিনত আৰু এনেকুৱা বহুতো অভিযোগ আছিল যাৰ ভিত্তিত তেখেতক এৰেষ্ট কৰা হৈছিল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আপোনালোকে হয়তো টিভি এডভাৰটাইজমেন্ট বিলাকত দেখা পায় যে আমাৰ ভাৰতীয় ক্ৰিকেটাৰ সকলে বিভিন্ন এড কৰে ভাৰতীয় ক্ৰিকেটাৰ সকলক বৰ্তমান সময়ত ব্ৰেণ্ড এম্বেছাডৰ হিচাপে সিলেক্ট কৰে বিভিন্ন কোম্পানীসমূহে এতিয়া খবৰ ওলাইছে যে ভাৰতীয় ক্ৰিকেটাৰ সকলো কোনো গুণে কম নহয় বুলি এটা ৰিপৰ্ট ওলাইছে শাহৰুখ খান সলমান খান অমিতাভ বচ্চনতকৈ আমাৰ ভাৰতীয় ক্ৰিকেটাৰৰ মহেন্দ্ৰ সিং ধোনী বিৰাট কোহলিৰ তেওঁলোকৰ ব্ৰেণ্ড ভ্যালু যথেষ্ট বেছি বুলি জনাইছে বিৰাট কোহলি মহেন্দ্ৰ সিং ধোনী শচীন তেণ্ডুলকাৰ তো তেওঁলোকৰ ব্ৰেণ্ড ভ্যালু শাহৰুখ খান সলমান খান অমিতাভ বচ্চনতকৈ যথেষ্ট গুণে বেছি বুলি জনাইছে
মানে খেলুৱৈসকল আজিকালি কেৱল খেলুৱৈ নহয়, তেওঁলোকে ফিটনেছ, তেওঁলোকে চেহেৰা সকলো ফালে গুৰুত্ব প্ৰদান কৰে। আগৰ দিনৰ খেলুৱৈসকলক চাবচোন, খেলুৱৈসকলৰ হয়তো আপোনাৰ তেওঁলোকৰ মানে চুলি থাকিব কিবা ধৰণৰ, পেট অকণমান ওলোৱা থাকিব, দাড়ি থাকিব কিবা ষ্টাইলত, কিন্তু আজিকালি খেলুৱৈবিলাকলে চাওক পুৰা ফিট, তেওঁলোক পুৰা জিম কৰে, তেওঁলোকৰ দাড়ি খুব সুন্দৰ ষ্টাইল, হেয়াৰ কাটিং খুব সুন্দৰ ষ্টাইল, গতিকে তেওঁলোকো আজিকালি মডেলতকৈ কম নহয়। তো সেইবাবে ব্ৰেণ্ডবিলাকে এতিয়া খেলুৱৈবিলাককো এণ্ডৰ্ছমেণ্ট কৰিছে, খেলুৱৈবিলাককো ব্ৰেণ্ড এম্বেচাডৰ হিচাপে লৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত যি নেকি উপনিৰ্বাচন হৈ গ'ল, উপনিৰ্বাচনত কংগ্ৰেছে এখনো চিট দখল কৰিবলৈ সক্ষম নহ'ল। গোটেইকেইখন চিটতে হাৰিলে কংগ্ৰেছে, আৰু হৰাটো নিশ্চিত, কাৰণ এই কাৰণে হাৰিব, তেওঁলোকে উপযুক্ত সময়ত তেওঁলোকে মানে লাট মাৰি দিলে, যিমান কেইটা নেকি আমাৰ আঞ্চলিক দল আছিলে গোটেইকেইটাক তেওঁলোকে লাট মাৰি দিলে। যদি আঞ্চলিক দলকেইটাক লাট নেমাৰিলেহেঁতেন, একেলগত যদি মিত্ৰজোঁট হৈ কাম কৰিলেহেঁতেন, তেনেহ'লে 2-1 চিট পোৱাৰ চান্সেছ আছিলে। 5টা সমষ্টিত উপনিৰ্বাচন হৈছিলে, এটা চিটতো কিন্তু কংগ্ৰেছে চিট দখল কৰিবলৈ সক্ষম নহ'ল। এতিয়া ভূপেন বৰাই সমন জাৰি কৰিছে গৌৰৱ গগৈলৈ। গৌৰৱ গগৈলৈ সমন জাৰি কৰিছে আৰু কাৰণ দৰ্শোৱাৰ এক প্ৰকাৰ নটিচ জাৰি কৰিছে যে কিয় ইলেকশ্যনত আমি হাৰিব লগা হ'ল। গৌৰৱ গগৈক দায়িত্ব প্ৰদান কৰা হৈছিলে চামগুৰি সমষ্টি নে কোনটো সমষ্টি, তো সেই সমষ্টিটোত কিয় হাৰিলে, কিয় কংগ্ৰেছে পৰাজয় বৰণ কৰিলে, তাৰ বাবে এতিয়া সমন জাৰি কৰিছে। তো গৌৰৱ গগৈয়ে কিয় ক'ব লাগে, মই আপোনালোকক কৈ দিছোঁ ভূপেন বৰা ডাঙৰীয়া, আপোনালোকে যেতিয়ালৈকে নেকি বুদ্ধিমতাৰে কাম নলয়, তেতিয়ালৈকে কিন্তু আপোনালোকে পুনৰবাৰ কংগ্ৰেছৰ গাদীত বহিব, মানে মুখ্যমন্ত্ৰীৰ গাদীত আপোনালোকে বহিব নোৱাৰিব। কংগ্ৰেছৰ কম এটা নাম আছিলে, 15 বছৰ কাল শাসন কৰিলে, এতিয়া সেই কংগ্ৰেছৰ নামেই নাই। গতিকে আপোনালোকে যদি আঞ্চলিক দলসমূহক লগত লৈ কাম নকৰে ন, আপোনালোক কিন্তু থিতাতে মৰি যাব, আপোনালোকৰ নাম আৰু নাইকিয়া হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে চাইবাৰ স্কেমৰ ওপৰত। তো চাইবাৰ স্কেমৰ বিষয়টো আপোনালোকে বিভিন্ন সময়ত বিভিন্নজন লোকৰ মুখৰ পৰা শুনা পাই থাকে। আপুনিও কেতিয়াবা চাইবাৰ স্কেমৰ শিকাৰ হৈছে নেকি, কমেণ্ট এটা কৰি জনাব। এতিয়া খবৰ ওলাইছে বিগত 9 মাহত প্ৰায় 11,333 কোটি টকাৰ চাইবাৰ স্কেম হৈছে বুলি জনাইছে। তাৰ লগতে প্ৰায় 4,636 কোটি টকাৰ ট্ৰেডিং স্কেম হৈছে বুলি জনাইছে। যেনেকৈ নেকি আমাৰ অসমত স্কেম হৈছিলে, তেনেকুৱা গোটেই ভাৰতবৰ্ষত প্ৰায় 4,636 কোটি টকাৰ স্কেম হৈছে। ডিজিটেল এৰেষ্টৰ নামত 1,616 কোটি টকাৰ লুণ্ঠন হৈছে বুলি জনাইছে আমাৰ ভাৰতবৰ্ষত। মানে চাইবাৰ স্কেম বিৰাটেই ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে আমাৰ ভাৰতবৰ্ষত, আৰু তাৰ ওপৰত যদি ভাৰত চৰকাৰে নাকি নলগায় তেন্তে কিন্তু বিপদ নিশ্চিত জনসাধাৰণৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ঝাৰখণ্ডৰ পৰা। ঝাৰখণ্ডৰ মুক্তি মৰ্চাই এতিয়া বেলট পেপাৰক লৈ তেওঁলোকে খুব উজাৰিছে, বা EVM মেচিনক লৈ তেওঁলোকে খুব উজাৰিছে। বিৰোধী পাৰ্টিয়ে কৈ আছে যে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন হ'ব লাগে, কিন্তু উচ্চতম ন্যায়ালয়ে সেয়া সম্পূৰ্ণৰূপে নাকচ কৰি দিলে যে EVM মেচিনৰ জৰিয়তেই নিৰ্বাচন হ'ব আমাৰ ভাৰতবৰ্ষত। এতিয়া ঝাৰখণ্ডৰ মুক্তি মৰ্চাই কৈছে যদিহে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ'লহেঁতেন, তেন্তে ইণ্ডিয়া মিত্ৰজোঁটে কমেও 75খন আসনত জয়লাভ কৰিলেহেঁতেন। বিজেপিৰ 11 বছৰীয়া স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে ঝাৰখণ্ডৰ জনসাধাৰণৰ মাজত আছে যথেষ্ট অসন্তুষ্টি। এই কথা উল্লেখ কৰিছে ঝাৰখণ্ড মুক্তি মৰ্চা তৰফৰ পৰা। তো আপোনালোকে কি ক'ব এই সন্দৰ্ভত, বেলট পেপাৰৰ জৰিয়তে হ'ব লাগে নে EVM মেচিনৰ জৰিয়তে নিৰ্বাচন হ'ব লাগে, কমেণ্ট এটা কৰি জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ সুলভ মূল্য ব্যৱসায়ী সন্থা তৰফৰ পৰা। আজিৰ পৰা কিছু বছৰ পূৰ্বে আমাৰ অসমত সুলভ মূল্যৰ দোকানত চাউলৰ পৰিৱৰ্তে আৰু বহুতো সামগ্ৰী পোৱা গৈছিলে। আপোনালোকৰ বাৰু মনত আছেনে? চেনি লাভ কৰিছিলে, নিমখ লাভ কৰিছিলে, কেৰাচিন লাভ কৰিছিলে, আটা লাভ কৰিছিলে আৰু চাউল লাভ কৰিছিলে। কেইবাটাও সামগ্ৰী লাভ কৰিছিলে সুলভ মূল্যৰ দোকানত। কিন্তু বৰ্তমান সময়ত আপোনালোকে কেৱল চাউলটোহে লাভ কৰে, বাকী সামগ্ৰীসমূহ সুলভ মূল্যৰ দোকানত নাপায়।
না আপোনালোকে না আপোনালোকে কেৰাচিন পায় না আপোনালোকে চেনি পায় না আপোনালোকে আটা পায় আটা কেতিয়াবা কেতিয়াবা মাজে মাজে দিয়ে কিন্তু প্ৰায় সময়ত আপোনালোকে নাপায় কেৱল চাউলটো নিটো পাই আছে বুলি ক'ব পাৰি অসমৰ বাহিৰৰ বাকিবিলাক কন্ট্ৰলৰ দোকানত বা বাকিবিলাক ষ্টেটত কিন্তু দিয়া হয় ঘেহুটো দিয়া হয় আটা সব এইত নিদিয়ে কিন্তু ঘেহুটো দিয়া হয় এতিয়া সুলভ মূল্যৰ দোকানীসকলে কৈছে যে আমাৰ অসমলৈ বুলি কোটি মানে কুইণ্টেলে আটা আহে কিন্তু কিছু লোকে কেলেংকাৰী কৰি সেই আটাসমূহ বেলেগকৈ বিক্ৰী কৰিছে বুলি জনাইছে আৰু বৰ্তমান সময়ত অসমৰ যিসকল নেকি কন্ট্ৰলৰ দোকানী আছে তেওঁলোকক একোটা মেচিন দিছে তো সেই মেচিনটো কিছু বিদেশী কোম্পানীক বনাবৰ কাৰণে ঠিকা দিছিলে আৰু য'ত নেকি বৃহৎ কেলেংকাৰী জড়িত হৈ আছে বুলি জনাইছে এই কথা মই কোৱা নাই এই কথা ড্ৰাকছ কাৰেণ্টৰ মাছমজিয়াত আমাৰ অসমৰ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা এই কথা উল্লেখ কৰিছে এই কথা মই কোৱা নাই সদৌ অসম সুলভ মূল্য দোকানী সন্থা তৰফৰ পৰা জনোৱা এটা তথ্য আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে আহি আছে আলি আই লিগাঙৰ বাবে আমাৰ অসমত অসম চৰকাৰে প্ৰায় 11খন ডিস্ট্ৰিক্টত বন্ধৰ ঘোষণা কৰি দিছে অন্ধভক্তসকলে হয়তো ভাল পাইছে ভাবিছে আমাৰ মানে অসমৰ সংস্কৃতিক অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে আমাৰ অসমৰ সংস্কৃতিক আমাৰ অসম চৰকাৰে সন্মান জনাইছে যাৰ বাবে আলি আই লিগাঙক 11খন ডিস্ট্ৰিক্টত বন্ধৰ ঘোষণা কৰি দিছে কিন্তু এইখিনিতে এটা মন কৰিবলগীয়া কথা তো আলি আই লিগাঙৰ বাবে যিনিকি 11খন ডিস্ট্ৰিক্টত বন্ধৰ ঘোষণা কৰিছে তাক লৈ কিন্তু আমাৰ অসমৰ মিচিং জনগোষ্ঠীয় ৰাইজ ক্ষুভিত হৈছে মিচিং জনগোষ্ঠীয় ৰাইজে কৈছে যে যিখন অসমত নেকি ছট পূজাৰ বাবে গোটেই অসমত বন্ধ দিব পাৰে সেইখন অসমত কিন্তু আমাৰ অসমীয়াৰ সংস্কৃতি আলি আই লিগাঙৰ বাবে কেৱল 11খন ডিস্ট্ৰিক্টতহে বন্ধ দিয়ে গোটেই বাকি কেইখন ডিস্ট্ৰিক্টত কিয় বন্ধ নিদিয়ে বুলি প্ৰশ্ন উত্থাপন কৰিছে হয়তো ক'ব এতিয়া যে মিচিংসকল গোটেই অসমখনত নাই অসমৰ গোটেই ডিস্ট্ৰিক্টসমূহত নাই কিন্তু যিসকল বিহাৰী ব্যক্তি আছে তেওঁলোক গোটেই অসমখনতে আছে সেই কাৰণে হয়তো বন্ধ দিব লাগে ছট পূজা সেই বুলি হয়তো বহুলোকে ক'ব পাৰে এই সন্দৰ্ভত বাকি আপোনালোকে কি ক'ব এই সন্দৰ্ভত কমেন্ট এটা কৰি জনাব আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম